ফ্ৰম চেল টু হিউমেন মানুহৰ কাহিনী আৰম্ভণিতে একো নাছিল না মানুহ না জন্তু না গছ না নদী পৃথিৱী আছিল এটা জ্বলন্ত জুই হট এণ্ড এম্পটি ধীৰে ধীৰে ঠাণ্ডা হ'ল আৰু প্ৰায় 4 বিলিয়ন বছৰ আগে ওশানৰ গভীৰতাত জন্ম ল'লে একটা টাইনি লিভিং সেল এয়াই আছিল প্ৰথম লাইফ এই সৰু জীৱবোৰে মিলিয়নছ অফ ইয়াৰ্ছ ধৰি হোৱা ইভলিউশ্যনৰ ফলত সৃষ্টি হৈছিল ফিছ প্লাণ্টছ জেলিফিছ আৰু বহুতো অন্য প্ৰাণ এই জীৱন সাগৰত বহু দিন থাকিল কিন্তু এক সময়ত কিছুমান প্ৰজাতিয়ে ভাবিলে এতিয়া পানীৰ পৰা মাটিত যাব লাগে তেওঁলোকে নিজৰ ফিন্সৰ হলনি লেগছ অৰ্থাৎ ভৰিৰ দৰে অংগবোৰ কাৰ্যক্ষম হৈ উঠিল হাওঁফাওঁৰ দৰে অংগৰ সৃষ্টি হ'ল সময়ৰ অগ্ৰগতিত ডাইনছৰ আহিল আৰু এই সময়ত নিঃশেষ হ'ল এই ডাইনছৰ তাৰ পিছত পৃথিৱীৰ ওপৰত ডমিনেন্স ল'লে ম্যামলছে তেওঁলোকৰ মাজৰ কিছুমানে গছত বাস কৰি উন্নত হ'ল প্ৰাইমেটছ যি আমাৰ এনসেষ্টাৰ অৰ্থাৎ পূৰ্বপুৰুষ আছিল প্ৰায় 7 মিলিয়ন ইয়াৰ্ছ পাছত আফ্ৰিকাত এক নতুন স্পিচিজৰ বিৱৰ্তন হ'ল পথত খোজ দিবলৈও শিকিলে বাইপিডেল ৱাকিং ইয়াৰ নাম আছিল অষ্ট্ৰালোপিথেকাছ তেওঁলোকে মানুহৰ প্ৰথম ৰূপ আছিল পিছত আহিল হোমো হ্যাবিলিছ প্ৰথমে টুলছ অৰ্থাৎ সঁজুলি তৈয়াৰ কৰা স্পিচিজ তাৰ পিছত আহিল হোমো ইৰেক্টাছ আৰু জুইৰ ব্যৱহাৰ আৰম্ভ হয় এই স্পিচিজ আফ্ৰিকাৰ পৰা এছিয়া আৰু ইউৰোপলৈ মাইগ্ৰেট কৰিলে পৃথিৱীত একে সময়ত বহুতো হিউমেন স্পিচিজ আছিল নেণ্ডাৰথাল ডেনিছভ্যান হোমো ফ্লোৰিয়েন্সিছ সকলোৰে নিজৰ চিভিলাইজেশ্যন আছিল কিন্তু শেষত এক নতুন স্পিচিজ উঠি আহিল যিসকলো চেৰ পেলাই দিলে তেওঁলোকে আন কোনো নহয় আছিলো আমিয়েই হোমো স্যাপিয়েন্স প্ৰায় 3 লাখ বছৰ পূৰ্বে আমাৰ আগমন হৈছিল আমাৰ আছিল বিগ ব্ৰেইন ল্যাঙ্গুৱেজ আৰ্ট আৰু ইমেজিনেশ্যন আমিয়েই গঢ়ি তুলিলো সভ্যতা সমাজ আৰু বিজ্ঞান কিন্তু ইভলিউশ্যন ইমানতে হ্যাশ নহয় এতিয়া মানুহে নিজৰ ইভলিউশ্যন নিজে কণ্ট্ৰল কৰিছে এআই টেকনলজি জেনেটিক ইঞ্জিনিয়াৰিং স্পেচ ট্ৰেভেল আগন্তুক সময়ত মানুহ হ'ব পাৰে হোমো টেকনলজিকাছ মেচিন হতে যুক্ত মানৱ বা হোমো কজিকাছ স্পেচে বাস কৰা মানৱ এটা সৰু চেলৰ পৰা আৰম্ভ কৰি চিন্তা কৰিব পৰা মানুহলৈ ইয়াই 4 বিলিয়ন বছৰৰ যাত্ৰা এইটো হৈছে আমাৰ কাহিনী লাইফৰ কাহিনী ইভলিউশ্যনৰ কাহিনী Please subscribe the channel and share if you enjoy this to your friends.